মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম আনন্দৰাম বৰুৱা একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1C। ইয়াতে আমাৰ তিনিটা প্ৰশ্ন আছে, 1, 2, 3। এই তিনিটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। তো ইয়াতে আমি এই তিনিটা ভিডিঅ' আলোচনা কৰাৰ আগতে আমি কেইটামান সূত্ৰ জানি লওঁ আহা। ইয়াতে আমাৰ 6টামান সূত্ৰ আছে। ইয়াত 1 নম্বৰ সূত্ৰটো হ'ল যে a to the power n m into a to the power n equal to a to the power m plus n। অৰ্থাৎ একেই সংখ্যাবোৰ পূৰণ হৈ থাকিলে সিহঁতৰ যিবিলাক ঘাত আছে বা এক্সপোনেণ্ট আছে সেইবোৰ কি হয়, প্লাছ হয় বা যোগ হয়। আকৌ একে সংখ্যা পূৰণ, এইটো পূৰণ নহ'ব, এইটো হৰণ হ'ব। একে সংখ্যা হৰণ থাকিলে a পাৱাৰ m আছে আৰু ইয়াৰ a পাৱাৰ n আছে, তো পাৱাৰবোৰ কি হয়, মাইনাছ হৈ যায়, a to the power m minus n। তো ইয়াতে কি আছে, a to the power m whole to the power n। তো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয়, পাৱাৰ আৰু পাৱাৰ দুটা পূৰণ হয়। ইয়াতে a to the power m into n আছে, একেলগে থাকিলে পূৰণ থকা বুলি বুজায়। আকৌ ইয়াতে আমাৰ কি আছে যে a b হোল পাৱাৰ m আছে। তো a b ওপৰত পাৱাৰটো কি আছে, m আছে। তেতিয়াহ'লে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, a to the power m into এইটো পূৰণ বুলি লিখিম। তো b to the power m আমি পাৱাৰটো দুটাৰ ওপৰত দিব পাৰোঁ, ভগাই দিব পাৰোঁ। তাৰপিছত 5 নম্বৰ এইটো সূত্ৰ a by v, এই দুটা সংখ্যা হৰণত আছে আৰু পাৱাৰটো আছে দুটাৰ ওপৰত পাৱাৰ m আছে। এতিয়া এই mটো আমি এৰ ওপৰতো দিব পাৰোঁ, bৰ ওপৰতো আমি দিব পাৰোঁ, ভগাই দিব পাৰোঁ। আকৌ কৈছে ইয়াতে v not equal 0, vটো 0 নহয়। তাৰমানে 6 নম্বৰ অবিটো হ'ল বা সূত্ৰটো হ'ল a to the power 0 equal to 1। ইয়াতে a পাৱাৰ বা যিকোনো সংখ্যাৰ ওপৰত পাৱাৰ 0 থাকিলে এনচাৰটো কিমান হয়, 1 হয়। য'ত a not equal to 0, যিটো সংখ্যা থাকে ভূমি থাকে সেইটো 0 নহয় বুলি কৈছে। তো এইকেইটা হ'ল সূত্ৰ। এতিয়া আমি অনুশীলনলৈ যাওঁ। অনুশীলনীত কৈছে 1 নম্বৰ প্ৰশ্ন মান নিৰ্ণয় কৰা 3 power 4। 2 নম্বৰত আছে -2 power 3। এনেকৈ আমাৰ প্ৰতিটো প্ৰশ্নৰে কি মান নিৰ্ণয় কৰিব লাগে। তো আমি এটা এটাকৈ কৰোঁ আহা। ইয়াতে আমাৰ আছে কি 3 power 4, এই সংখ্যাটোৰ মান কিমান হ'ব উলিয়াব লাগে। তো 3 power 4 মানে হ'ল সংখ্যাটো 4বাৰ পূৰণ হ'ব, অৰ্থাৎ 3 into 3 into 3 into 3। সংখ্যাটো 4বাৰ পূৰণ হ'ল। এতিয়া সংখ্যাকেইটা পূৰণ কৰিব লাগে। 3 3 গুণ 9, আমি দুটা দুটাকৈ পূৰণ কৰিম। আকৌ এই 3 3 গুণ 9, এতিয়া 9 9 গুণে 81 হ'ব। এইটো হ'ল মান। তাৰপিছত 2 নম্বৰটো হ'ল, 2 নম্বৰত আছে আমাৰ -2 power 3। ইয়াতে -2 into -2 into -2, সংখ্যাটো 3বাৰ পূৰণ হ'ব। এতিয়া পূৰণ কৰিলে 2 দুগুণে 4, আকৌ পূৰণ -2। এতিয়া কথা হ'ল মাইনাছ মাইনাছ পূৰণ হ'লে প্লাছ হৈ যায়, আকৌ এইটো মাইনাছ থাকিব। 4 দুগুণে 8, ইয়াত -টো থাকি যাব। 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আমাৰ আছে ইয়াতে -1 power 4। -1 power 4 মানে -1 সংখ্যাটো 4বাৰ পূৰণ হ'ব। ইয়াতে -1 into -1 into -1 into -1। তাৰপিছত এই দুটা পূৰণ কৰিলে মাইনাছ মাইনাছ প্লাছ হ'ব, 1 1 গুণ 1, আৰু এই দুটা পূৰণ কৰিলে 1 হ'ব। তো ইয়াতে আকৌ 1 1 পূৰণ কৰিলে 1 হ'ব এনচাৰটো। এতিয়া আমি 4 নম্বৰটো লৈছোঁ। 4 নম্বৰত আছে -5 power 3। ইয়াতে -5 সংখ্যাটো 3বাৰ পূৰণ হ'ব, -5 into -5 into -5। এতিয়া 5 5 গুণ 25, আৰু এই মাইনাছ মাইনাছ প্লাছ হ'ব, আকৌ -5 ৰৈ গ'ল। এতিয়া এইটোৰ লগত এইটো পূৰণ হ'ব। তো 5 5 গুণ 25ৰ 5 হাতত থাকিল 2, 5 দুগুণে 10 আৰু 2 এ 12। তো -টো থাকি যাব, 125 হ'ব। এতিয়া আমি 5 নম্বৰটো লৈছোঁ। 5 নম্বৰত আছে -4 power 3, চৰি -4 power 3 আছে। এতিয়া এই সংখ্যাটো -4 into -4 into -4 into ইয়াতে 3বাৰ পূৰণ হ'ব, 3 আছে ওপৰত। গতিকে এই দুটা পূৰণ কৰিলে 4 4 গুণ 16, মাইনাছ মাইনাছ প্লাছ হ'ব, আকৌ -4। তো 4 লগত এইখিনি পূৰণ হ'ব, 4 6 গুণ 24ৰ 4 হাতত 2, 4 1 গুণ 4 আৰু 2 এ 6, ইয়াতে মাইনাছ থাকি যাব। তাৰপিছত 6 নম্বৰটো লৈছোঁ। 6 নম্বৰত আমাৰ আছে -2 power 6। ইয়াতে কি হ'ব, -2 into -2 into -2 into -2 into -2 আৰু এবাৰ হ'ব, অৰ্থাৎ এই সংখ্যাটো কিমানবাৰ হ'ব, 6বাৰ পূৰণ হ'ব। 1 2 3 4 5, তো আকৌ -2 দিলোঁ আমি। এতিয়া পূৰণ কৰি দিওঁ আমি, দুটা দুটাকৈ পূৰণ কৰিম। মাইনাছ মাইনাছ প্লাছ হ'ব, 2 দুগুণে 4, আকৌ এই দুটা পূৰণ কৰিম, 2 দুগুণে 4, আকৌ এই দুটা 2 দুগুণে 4। এতিয়া এইকেইটা পূৰণ কৰিম, 4 4 গুণ 16, আকৌ 4, ইয়াত 4 লগত পূৰণ হ'লে ইয়াতে 4 লগত পূৰণ হৈছে 64 হ'ব। তো 64 এনচাৰ হ'ব। এইটো মাইনাছটো গুচি যাব ইয়াৰ পৰা। এতিয়া আমি 7 নম্বৰটো লওঁ। 7 নম্বৰত আছে -1/2 power 4। ইয়াতে আমাৰ কি হ'ব, 1/2 সংখ্যাটো 4বাৰ পূৰণ হ'ব, 1/2 into 1/2 into 1/2।
তো ইয়াতে তলে তলে যিকেইটা আছে সেইকেইটা পূৰণ হ'ব, ওপৰে ওপৰে যিকেইটা আছে ওপৰে ওপৰে পূৰণ হ'ব। ইয়াতে 1 পূৰণ 1 পূৰণ 1 পূৰণ 1, গতিকে ওপৰত 1 হ'ব। এই তলৰ কেইটা পূৰণ কৰোঁ, 2 দুগুণে 4, 4 দুগুণে 8, 8 দুগুণে 16, তলত 16 হ'ব। তো 8 নম্বৰটো লৈছোঁ। 8 নম্বৰত আছে -1/3 হোল টু দি পাৱাৰ 3। তো -1/3 সংখ্যাটো ইয়াতে আমাৰ 3 বাৰ পূৰণ হ'ব, -1/3 ইনটু -1/3। এতিয়া আমি পূৰণ কৰি দিওঁ, এই দুটা পূৰণ কৰিম আগত। 3 3 গুণ 9 হ'ব তলত, 1 1 গুণ ওপৰত 1, তো মাইনাছ মাইনাছ প্লাছ হ'ব, আকৌ পূৰণ হ'ব -1/3। এতিয়া ইয়াৰ লগত এইটো পূৰণ তলত 9 3 গুণ 27 আৰু 1 1 গুণ 1 আৰু মাইনাছটো থাকি যাব, তো -1/27 হ'ব। এতিয়া আমি হেৰি লৈছোঁ, 9 নম্বৰটো লওঁ। আমাৰ 9 নম্বৰত আছে -2/3 হোল টু দি পাৱাৰ 4। ইয়াতে সংখ্যাটো 4 বাৰ পূৰণ হ'ব, -2/3 ইনটু -2/3 ইনটু -2/3 ইনটু -2/3। এটা আমি পূৰণ কৰি দিওঁ ইয়াতে। এই দুটা আগত পূৰণ কৰিম, 3 3 গুণ 9, 2 দুগুণে 4, তো মাইনাছ মাইনাছ প্লাছ হ'ল, আকৌ পূৰণ এই দুটা কৰিম, 2 দুগুণে 4 ওপৰত 3 3 গুণ 9, এতিয়া আকৌ পূৰণ কৰিম, 9 9 গুণ 81, 4 4 গুণ 16। তো এইখিনি হ'ব আনচাৰ। এতিয়া আমি 10 নম্বৰটো লৈছোঁ। 10 নম্বৰত আছে -3 স্কোৱাৰ, আকৌ আছে হোল টু দি পাৱাৰ 2, পাৱাৰৰ ওপৰত পাৱাৰ আছে। তেতিয়া কি হ'ব, আমি এই পাৱাৰৰ লগত পাৱাৰটো পূৰণ কৰি দিম, -3 2 দুগুণে কি হ'ব 4 হ'ব ইয়াতে। তো এতিয়া কি হ'ব, এই সংখ্যাটো 4 বাৰ পূৰণ হ'ব, -3 ইনটু -3 ইনটু -3 ইনটু -3। তো 3 3 গুণ 9 হ'ল, মাইনাছ মাইনাছ প্লাছ হ'ব, 3 3 গুণ 9, তো 9 9 গুণ 81। তো এইটো হ'ল। এতিয়া 81 পালোঁ এনচাৰটো এইটো। এতিয়া 11 নম্বৰটো লৈছোঁ। 11 নম্বৰত আমাৰ আছে 1/2 হোল টু দি পাৱাৰ 3, আকৌ আমাৰ পাৱাৰ আছে কিমান, পাৱাৰ আছে 2। ইয়াতে আমি পাৱাৰ দুটা পূৰণ কৰি দিওঁ, 1/2 3 দুগুণে 6 হ'ব। আমাৰ এইটো যিটো সূত্ৰ আছিলে যে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয়, আমাৰ পাৱাৰ দুটা পূৰণ হয়। ইয়াতে আমি এই সংখ্যাটো 6 বাৰ পূৰণ কৰিম, 1/2 ইনটু 1/2 ইনটু 1/2 ইনটু 1/2 ইনটু 1/2, তো 5 বাৰ হ'ল আৰু এবাৰ 1/2। এতিয়া পূৰণ কৰি দিওঁ আমি। ইয়াতে 1 পূৰণ 1 পূৰণ 1 পূৰণ 1 পূৰণ 1 পূৰণ 1, তো 6 বাৰ 6টা 1 আছে, পূৰণ হ'ব ওপৰত, আৰু তলত 2 6 বাৰ পূৰণ হ'ব, 2 6 বাৰ পূৰণ হ'ল। এতিয়া ওপৰত 1 হ'ব, এই 6টা 1 পূৰণ কৰিলে 1 হ'ব, আৰু 2 6টা পূৰণ কৰিলে কিমান হয় 4 লৈ অহা, 2 দুগুণে 4, 4 দুগুণে 8, 8 8 গুণ 64 হ'ব, এই 3টা মিলি 8 হ'ব আৰু এই 3টা মিলি 8 হ'ব। তেতিয়াহ'লে এই 3টা মিলি যদি 8 হয় আৰু 3টা মিলি যদি 8 হয়, তেতিয়াহ'লে 8 8 গুণ 64, তো এই ইয়াত হ'ব 64। তো এইখিনি আছিলে আমাৰ 1 নম্বৰ প্ৰশ্নটো। আৰু আছিলে এইটো আছিলে আমাৰ 11 নম্বৰ, আৰু এটা আছে 12 নম্বৰ। 12 নম্বৰটো আমি কৰোঁ আহা। 12 নম্বৰত আছে আমাৰ -1/3 হোল স্কোৱাৰ, আৰু পাৱাৰ আছে আমাৰ কিমান স্কোৱাৰ। তো ইয়াতে পাৱাৰ দুটা পূৰণ কৰি দিলে হ'ল, 1/3 2 দুগুণে 4, তো 1/3 সংখ্যাটো আমি ইয়াতে 4 বাৰ পূৰণ কৰিম, -1/3 ইনটু -1/3। ইয়াতে কি হ'ব যে 1 ওপৰত এটা পূৰণ কৰিলে ওপৰত 1 হ'ব, কাৰণ মাইনাছটো গুচি যাব, মাইনাছ মাইনাছ প্লাছ, আকৌ মাইনাছ মাইনাছ প্লাছ। আমি এই দুটা পূৰণ কৰিলেও পাৰোঁ, 3 3 গুণ 9 হ'ল, 1 1 গুণ 1, মাইনাছ মাইনাছ প্লাছ হ'ল। আকৌ আমি ইয়াতে কৰিম একেই সংখ্যা, যিহেতু ইয়াত তলত কি হ'ব এতিয়া 9 9 গুণ 81, আৰু 1 1 গুণ 1, ওপৰত 1 থাকিব, তলত 81 হ'ব। তো এইখিনি আমাৰ কি আছিলে 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 2 নম্বৰটো সমাধান কৰোঁ আহা। 2 নম্বৰ প্ৰশ্নত কৈছে পৰিমেয় সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰা। ওপৰত এটা এনে উদাহৰণ আমাৰ এটা দিছে, যেনে 1/2 1/2 1/2 আছে প্ৰতিটোৰে, একে সংখ্যাবোৰ পূৰণ হৈ আছে, তেতিয়াহ'লে ইহঁতৰ যিবোৰ এক্সপনেণ্ট আছে, ঘাত আছে, সেইবোৰ কি হ'ব, আমাৰ যিটো 1 নম্বৰ সূত্ৰ আছিলে সেই সূত্ৰ হিচাপত হ'ব। তো আমি এই বাকীকেইটা কৰোঁ আহা। তো ইয়াতে আমাৰ 3 স্কোৱাৰ ইনটু 3 পাৱাৰ 4 ইনটু 3 পাৱাৰ 5 আছে, তো 3 3 3, গতিকে একে সংখ্যা পূৰণ হৈ আছে। ইয়াতে আমি কি কৰিম, 3 পাৱাৰ 2 প্লাছ 4 প্লাছ 5 কৰি দিম। পাৱাৰকেইটা আমাৰ কি হ'ল, ইয়াতে পাৱাৰকেইটা যোগ হ'ব, কাৰণ এইটো সূত্ৰ আছিলে যে পাৱাৰ m
ইনটু এ পাৱাৰ n ইকুৱেল টু এ পাৱাৰ m প্লাছ n। এই সূত্ৰ হিচাপত কৰি যাম আমি যে একে সংখ্যা পূৰণ থাকিলে পাৱাৰবোৰ যোগ হয়। ইয়াতেও আমি যোগ কৰিছোঁ 3 পাৱাৰ 2 যোগ 4 6 6 5 11 হ'ব। এইটো আমাৰ পৰিমেয় সংখ্যাৰ ঘাত হ'ল। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আছে -2 কিউব। তাৰপিছত এইখিনি আমাৰ দিয়া আছে। এতিয়া -2 পাৱাৰ ইয়াতে গোটেইকেইটা -2 তাৰ ওপৰত পাৱাৰ এটা যোগ হ'ব 3 যোগ 6 যোগ 2। তেতিয়াহ'লে -2 হোল টু দি পাৱাৰ কিমান হ'ব 3 6 9 9 2 11। গতিকে এইটো আনচাৰ হ'ল। এতিয়া আমি 3 নম্বৰটো লৈছোঁ। ইয়াতে এইটো হ'ল 3 নম্বৰ কেইটা -3/5 পাৱাৰ 4 পাৱাৰ 3 পাৱাৰ 6 পাৱাৰ 2। গতিকে এইকেইটা কি হ'ব -3/5 লিখি আমি পাৱাৰকেইটা যোগ কৰিম 4 প্লাছ 3 প্লাছ 6 প্লাছ 2। গতিকে ইয়াত কি হ'ব -3/5 পাৱাৰকেইটা যোগ কৰি আমি ওপৰত বহাই দিম। 4 আৰু 3 10 10 আৰু 4 আৰু 3 7 হয়। 7 আৰু 6 13 13 2 15। গতিকে 15 হ'ব ইয়াতে এক্সপনেণ্ট বা ঘাত হ'ব। এতিয়া আমি 4 নম্বৰটো লৈছোঁ। 4 নম্বৰটো হ'ল 4/9 পাৱাৰ 6 হৰণ 4/9 পাৱাৰ 2। এইটো আমাৰ কোনটো সূত্ৰত আহিব? এইটো আছিল আমাৰ a পাৱাৰ m হৰণ a পাৱাৰ n ইকুৱেল টু a পাৱাৰ n মাইনাছ m মাইনাছ n। গতিকে ইয়াত কি হ'ব একে পাৱাৰ থাকিলে পাৱাৰবোৰ মাইনাছ হয় আৰু সংখ্যা দুটা হৰণত থাকিলে পাৱাৰ মাইনাছ হয়। ইয়াতে ঠিক একে সংখ্যা হৰণ হৈ আছে, ইহঁতৰ পাৱাৰটো মাইনাছ হৈ যাব। গতিকে আমি লিখোঁ 4/9 তো পাৱাৰটো কি কৰিম 6 মাইনাছ 2 কৰি দিম। ইয়াতে 4/9 হ'ব। তাৰপিছত 6ৰ পৰা 2 গ'লে 4 থাকিব। তো এইটো এনচাৰ হৈ গ'ল। এতিয়া 5 নম্বৰটো লৈছোঁ আমি। এইটো হ'ল আমাৰ পাৱাৰ -3 5 নম্বৰৰ -3 পাৱাৰ 4 হৰণ -3 পাৱাৰ 2। ইয়াতে -3 তাৰপিছত 4 -2। ইয়াতে -3 কি হ'ব 4ৰ পৰা 2 গ'লে 2 থাকিব। এতিয়া আমি 6 নম্বৰটো লৈছোঁ। 6 নম্বৰত আমাৰ আছে এইটো হ'ল আমাৰ 6 নম্বৰ 1/3 পাৱাৰ 4। তাৰপিছত ইয়াতে আমাৰ হেৰি আছে 3 আছে। তাৰপিছত 1/3 স্কোৱাৰ হোল স্কোৱাৰ তাৰ ওপৰত স্কোৱাৰ আছে। তাৰপিছত 1/3 পাৱাৰ 6 আছে। তো এতিয়া কি কৰিম আমি ইহঁতৰ পাৱাৰ আমি পূৰণ কৰি দিম। তো 1/3 4 3 গুণ 12 হ'ব ইয়াতে 1/3 2 2 গুণে 4 1/3 পাৱাৰ 6। তো 1/3 ইয়াত 1/3 কেইটা পূৰণ আছে। তো পাৱাৰ আমি যোগ কৰিম 12 যোগ 4 যোগ 6। এইকেইটা যোগ কৰিলে কিমান হ'ব 1/3 হোল টু দি পাৱাৰ 12 আৰু 4 16 আৰু 6 22 হ'ব। এতিয়া আমি 7 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 7 নম্বৰ 6/11 পাৱাৰ 4 হোল টু দি পাৱাৰ 2। ইয়াতে 6/11 পাৱাৰ 3। তো ইয়াতে আমাৰ 6/11 দুটা সংখ্যা গোটেই হৰণ হৈ আছে ইহঁতৰ। তো এইটো পাৱাৰটো আমি আগত ভাঙি লওঁ 6/11 4 2 গুণে 8 হ'ব হৰণ 6/11 পাৱাৰ 3। এতিয়া আমি কি কৰিম 6/11 তো ইয়াতে 8 মাইনাছ কি হ'ব 3 হ'ব। একে সংখ্যা পূৰণ হৰণত আছে পাৱাৰটো কি হ'ব মাইনাছ হৈ যাব। তো 6/11 হোল টু দি পাৱাৰ 8ৰ পৰা 3 গ'লে 5 থাকিব। তো এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নকেইটা সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। 3 নম্বৰ প্ৰশ্নত কৈছে সৰল কৰা a to the power 7 into a power 5 into a power 3। তো এইটো আমাৰ সমাধান কৰিব দিছে, সমাধান কৰোঁ আহা। ইয়াতে আমাৰ যেহেতু a আৰু a পূৰণ হৈ আছে গতিকে পাৱাৰবোৰ কি হ'ব ইয়াতে যোগ হৈ যাব। গতিকে a পাৱাৰ 7 প্লাছ 5 প্লাছ 3। গতিকে a পাৱাৰ কিমান হ'ব 7 5 12 আৰু 3 15। গতিকে এইটো হ'ল এনচাৰ। এতিয়া 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আছে আমাৰ a স্কোৱাৰ b ইনটু a কিউব b কিউব ইনটু a স্কোৱাৰ b পাৱাৰ 4 ইনটু a b কিউব। ইয়াতে আমাৰ a কেইটা আমি আগত ল'ম a স্কোৱাৰ তাৰপিছত আছে a কিউব তাৰপিছত আছে a স্কোৱাৰ তাৰপিছত a তাৰপিছত b কেইটা আমি লিখিম b ইনটু b কিউব ইনটু b পাৱাৰ 4 ইনটু b কিউব। a আৰু b আমি বেলেগ বেলেগকৈ কৰি দিলোঁ। এতিয়া a পাৱাৰকেইটা আমি যোগ কৰিম 2 প্লাছ 3 প্লাছ 2। ইয়াৰ ওপৰত মনে মনে 1 আছে 2 প্লাছ 1 হ'ব। তাৰপিছত ইনটু b ইয়াৰ পাৱাৰ 1 আছে 1 প্লাছ 3 প্লাছ 4 প্লাছ 3 হ'ব। এতিয়া ইয়াতে আমাৰ এইকেইটা যোগ কৰিম 2 3 5 5 2 7 7 1 8। a পাৱাৰ 8 হ'ব আৰু ইয়াতে আমাৰ কি হ'ব b পাৱাৰ 1 3 4 4 4 8 আৰু 3 11। এতিয়া এইটো এনচাৰ হ'ব। এতিয়া আমি 3 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 3 নম্বৰ। ইয়াতে আমাৰ কি হ'ব এই পাৱাৰটো আমি ভাঙি দিওঁ এনেকৈ যে a পাৱাৰ ইয়াৰ লগত 1 আছে মনে মনে আমি পাৱাৰত পূৰণ কৰিম 3 2 গুণে 6 হ'ব আৰু b পাৱাৰ হ'ব 3 1 গুণে 3।
ইয়াতে হ'ব a স্কোয়ার b স্কোয়ার এতিয়া কি হ'ব a পাৱাৰ ইয়াতে আমাৰ 6 আছে ইনটু a স্কোয়ার তাৰপিছত b কিউব ইনটু b স্কোয়ার তো b কেইটা একেলগ কৰিলো আৰু a কেইটা একফালে কৰিলো এতিয়া a পাৱাৰ 6 প্লাস 2 হ'ব ইনটু b পাৱাৰ 3 প্লাস 2 হ'ব তো a পাৱাৰ হ'ল 8 আৰু b পাৱাৰ হ'ব 5 এতিয়া 4 নম্বৰটো আমি ল'ম 4 নম্বৰত আছে a স্কোয়ার হোল পাৱাৰ 3 ইনটু a পাৱাৰ 4 হোল পাৱাৰ 2 ইনটু a স্কোয়ার ইয়াতে আমি পাৱাৰটো ভাঙি দিওঁ 2 3 গুণ 6 a পাৱাৰ 4 দুগুণে 8 a স্কোয়ার এতিয়া a পাৱাৰ 6 প্লাস 8 প্লাস 2 এতিয়া a পাৱাৰ কি হ'ব 6 আৰু 8 14 14 2 16 হ'ব 16 এতিয়া আমি 5 নম্বৰটো লওঁ ইয়াতে আমাৰ x স্কোয়ার y পাৱাৰ 3 হোল পাৱাৰ 3 x y কিউব হোল পাৱাৰ 5 গতিকে আমাৰ ইয়াতে আমি পাৱাৰ পূৰণ কৰি দিম x স্কোয়ার y এইকেইটা এই দুটা পূৰণ কৰোঁ আগতে 3 গুণ 9 তাৰপিছত x y কিউব ইয়াত আমি পাৱাৰটো পূৰণ কৰি দিওঁ 5 3 গুণ 15 হ'ব y ৰ ওপৰত আৰু ইয়াত 1 আছিলে গতিকে 5 গুণে 5 হ'ব ইয়াত এতিয়া ভাঙি দিওঁ আমি 9 দুগুণে 18 x পাৱাৰ 18 y পাৱাৰ 9 হ'ব তাৰপিছত x পাৱাৰ 5 y পাৱাৰ 15 এতিয়া আমাৰ কি হ'ব ইয়াতে x পাৱাৰ 18 আৰু y পাৱাৰ ইয়াতে আমাৰ ইনটু x পাৱাৰ 5 কৰিলোঁ এইটো দুটা একেলগ কৰিলোঁ তাৰপিছত y পাৱাৰ 9 ইনটু y পাৱাৰ 15 আমি y কেইটা একেলগ কৰিলোঁ আৰু x কেইটা একফালে কৰিলোঁ এতিয়া ইয়াতে x পাৱাৰ 18 আছে ইয়াৰ x পাৱাৰ আছে 5 এই দুটা যোগ হ'ব তাৰপিছত পূৰণ y পাৱাৰ 9 প্লাস 15 হ'ব তো x পাৱাৰ কিমান হ'ব 23 আৰু y পাৱাৰ কিমান হ'ব 9 15 কিমান হয় 9 আৰু 15 তে 24 হ'ব এইটো হল आंसर এতিয়া আমি 6 নম্বৰটো লৈছো তো এইটো হল আমাৰ 6 নম্বৰ p q r into 3p square q r whole cube into p cube q square r ইয়াতে আমাৰ p q r into ইয়াৰ পাৱাৰ ভাঙি দিও আমি তো ইয়াতে কি হ'ব পাৱাৰ 3 এর পাৱাৰ হ'ব ইয়াতে 3 কিউব তাৰ পিছত 3 দুগুণে 6 p পাৱাৰ 6 হ'ব 3 q ৰ ওপৰত 3 হ'ব আৰু r ৰ ওপৰত 3 হ'ব ইনটু p কিউব q স্কয়াৰ r তাৰ পিছত p ইনটু p পাৱাৰ 6 p কেইটা আমি একেলগ কৰি আছো আৰু p কিউব তাৰ পিছত q তাৰ পিছত ইয়াত আছে q কিউব তাৰ পিছত q স্কয়াৰ এতিয়া r কেইটা r ইয়াতে আছে r কিউব ইনটু r তাৰ পিছত লাষ্টত আছে সংখ্যাটো 3 পাৱাৰ 3 এতিয়া আমি সংখ্যাটো একদম প্ৰথমত লিখিম এটো ভাঙি দিও 3 কিউব মানে হল সংখ্যাটো 3 বাৰ পূৰণ অৰ্থাৎ 3 into 3 এতিয়া ইয়াতে 27 হ'ব তো 27 সংখ্যাটো আমি একেবাৰে প্ৰথমত লিখিম 2 আৰু 7 তাৰ পিছত ইয়াৰ লগত থাকিব p 6 প্লাস 3 প্লাস ইয়াতে 1 আছিল 1 টো লিখা নাই তাৰ পিছত q টো লও আমি ইয়াত q আছে কিমান 1 এটো ইয়াত প্লাস 3 তাৰ পিছত 2 এতিয়া r ৰ কিটা আমি লম r ইয়াতে 1 আছে 1 প্লাস 3 প্লাস 1 ইয়াতে 1 আছে এতিয়া 27 তাৰ লগত p পাৱাৰ 10 হ'ব এই কিটা যোগ কৰিলে q পাৱাৰ ইয়াতে হ'ব 1 3 4 2 6 তাৰ পিছত r পাৱাৰ হ'ব 3 1 4 5 এটা হ'ব आंसर 27 p পাৱাৰ 10 q পাৱাৰ 6 r পাৱাৰ 5 গতিকে এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান তো ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী আমাৰ যিবিলাক অনুলিন আছে বা 1 সিৰিজত আমি এইটা প্ৰশ্ন পাম এইটা প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ।